নমস্কাৰ বিয়লি হেডলাইন ষ্টুডিঅ'ত মই অস্মিতা গোস্বামী অৰুণাচলৰ কিমিনৰ অসমৰ যুৱকক গুলীৱা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে কিমিন আৰক্ষী জালত পৰিছে দুৰ্বৃত্তৰূপী অৰুণাচলৰ এজন আৰক্ষী জোৱান সোমবাৰে গুলীয়াই আহত কৰিছিল জয়ন্ত তাঁতী আৰু শিৱ মালিকক ঘটনাৰ পিছতে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল আশা আৰু আটছাই ইটানগৰ এখন থানাত কৰ্মৰত দুৰ্বৃত্তৰূপী জোৱানজন হোটেলৰ মালিক কৰ্মচাৰী গুলীয়াই পলায়ন কৰিছিল জোৱানজনে প্ৰমাণ জনাইছো যে অৰুণাচলৰ কিমিনত অসমৰ যুৱকক গুলীৱা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে কিমিন আৰক্ষী জালত পৰিছে দুৰ্বৃত্তৰূপী অৰুণাচলৰ এজন আৰক্ষী জোৱান সোমবাৰে গুলীয়াই আহত কৰিছিল জয়ন্ত তাঁতী আৰু শিৱ মালিকক আৰু ইতিমধ্যে ঘটনাৰ পিছতে সাব্যস্ত কৰা হৈছিল প্ৰতিবাদী কাৰ্যসূচী আশা আৰু আটছাই এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু ইতিমধ্যে ইটানগৰ এখন থানাত কৰ্মৰত দুৰ্বৃত্তৰূপী জোৱানজন পৰিছে আৰক্ষী জালত হোটেলৰ মালিক আৰু কৰ্মচাৰীক গুলীয়াই পলায়ন কৰিছিল জোৱানজনে হুজাই সেশন আদালতৰ ঐতিহাসিক ৰায়দান শিশু ধৰ্ষণ হত্যাৰ অভিযুক্তক মৃত্যুদণ্ড ৰায় অভিযুক্ত চন্দন হৰিজনক মৃত্যুদণ্ডৰে দণ্ডিত 5 বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল চন্দনে 2020 26 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই নাৰকীয় ঘটনাটি হুজাই ডাৰিয়া বস্তিত সংঘটিত হৈছিল এই ঘটনা শিশু ধৰ্ষণ হত্যাৰ অভিযুক্তক ইতিমধ্যে চন্দন হৰিজনক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে 5 বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল চন্দনে আৰু ইতিমধ্যে 2020 26 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই নাৰকীয় ঘটনাটি আৰু শিশু ধৰ্ষণ হত্যাৰ এই অভিযুক্ত গৰাকীক ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে হত্যাকাৰী আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ব্যক্তিগত ভ্ৰমণসূচীৰে আজি বিয়লি অসম পাবহি অমিত শাহ আজি নিশা আমিনগাঁৱৰ PWD অতিথিশালাত কটাব শাহ বৃহস্পতিবাৰে চিৰাঙলৈ ৰাওনা হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী চিৰাঙৰ ছাতিপুৰত এজন মহাগুৰুক সাক্ষাৎ কৰিব শাহে অনন্ত ৰায় নামৰ ধৰ্মগুৰুগৰাকীক সাক্ষাৎ কৰিব অমিত শাহে অনন্ত ৰায়ৰ ঘৰত আহাৰো গ্ৰহণ কৰিব অমিত শাহে অনন্ত ৰায় হৈছে গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক অসমৰ লগতে পশ্চিমবংগতো পৰিব ইয়াৰ ৰাজনৈতিক প্ৰভাৱ কোচ ৰাজবংশীৰ ভোট আদায় কৰাৰ প্ৰয়াস কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অৱশ্যে এখন ওপৰত বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ এক ৰিপৰ্ট ঘৰলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আহি আছে কোৱা হৈছে যে গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ'চিয়েশ্যনৰ এই প্ৰতিষ্ঠাপক মহাৰাজ অনন্ত ৰায়ৰ ঘৰলৈ কালি অমিত শাহ আহি আছে গতিকে ব্যাপক প্ৰস্তুতি আৰু মোৰ সৈতে এই মুহূৰ্তত আছে অনন্ত ৰায় তেখেতৰ পৰা জানিব বিচাৰিম কালি কি উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী ইয়ালৈ আহি আছে কালি মাননীয় গৃহমন্ত্ৰী আমাৰ তাত আহি আছে আমাৰ যেটো মানে ষ্টেটাছ বংশ পৰম্পৰাগত আমাৰ এটা হেৰি আছে ইতিহাস আছে আৰু আমাৰ ঘৰত এসাঁজ খাম বুলি তাতে আমাক মানে হেৰি কৰিছে আৰু কি আৰু আমি আনন্দিত হৈছোঁ যে আমিও তাক আমাৰ ৰাজবংশী কোচ ৰাজবংশী ক্ষত্ৰিয় মানুহৰ যেটা ট্ৰেডিশ্যনেল খাওয়া আমি এটিও খুৱাম আর কি তাক খুৱাম আৰু পলিটিক্যাল ডিসকাস হ'ব আপোনাৰ এই যেটো কিবা আছে এই সংগঠন আছে এটো চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু অসমত কিমান মানুহ আছে জড়িত ইয়াৰ ফ্লোয়ার আমার যেটা সেন্সাস করা আছে সাংগঠনিক যেটা সেন্সাস আছে এই ভিতরে আমার ব্লক কমিটি গ্রাম কমিটি অঞ্চল কমিটি আছে তো মানে যেগুলা ফ্লোয়ার আছে মানে কর্মী 18,15,000 যোৱাবাৰ ইলেকশ্যনত আপোনালোকে কি ভূমিকা লৈছে ৰাজনৈতিকভাৱে আপোনালোকে দেখা গৈছে 7 MP দিছো 7 MP দিয়ে আছে বিজেপি আৰু আমি এনডিএ গভৰ্ণমেণ্টৰ লগতে আছো এনডিএ গভৰ্ণমেণ্ট এইবাৰ কি ধৰণৰ ভূমিকা ল'ব এতিয়া ভূমিকা তো আমি যেটা আছো আমাৰ যেটা পেন্ডিং ডিমান্ড আছে হ্যাঁ আমার ডিমান্ডটা তো সেন্ট্রাল গভর্নমেন্টই দিবা লাগবো এটা তো আর বেলেগে দিবা নয় আমাৰ সংগঠনৰ মুখ্য ডিমান্ড কি আছে আমার সংগঠন ডিমান্ড আছে আমার কোচবিহার একটা স্টেট হ্যাঁ রয়্যাল স্টেট হ্যাঁ
তো এই স্টেটটো আমি কিন্তু ভারতীয় না আসলো এখানে বহুতে না জানে আমি কিন্তু কোচবিহার স্বতন্ত্র রাষ্ট্রের মানুষ আমি স্বতন্ত্র রাষ্ট্রটো ভারত গভর্নমেন্টের লগত 1949 সনে সামিল হয়েছি ভারতবর্ষ 1947 স্বাধীন হয়েছে কিন্তু আমি পরম্পরা বংশ পরম্পরাতে স্বতন্ত্র আসলো এই কাহিনীটা বহুতে না জানে হ্যাঁ তার গতিকে আমার এই রাষ্ট্রটো 1949 সনে 28 আগস্ট ভারত গভর্নমেন্টের লগত হ্যাঁ ভিপি মেনন হ্যাঁ এডভাইজার অফ গভর্নমেন্ট অফ ইন্ডিয়া তার লগত আমার হিজ হাইনেস মহারাজ জগদীপ মেনন লগত টিটি হয় 1949 সনে 28 আগস্ট এই টিটি মোতাবিক আমি ভারতীয় হয়েছি আর তাতে ভারতের সংবিধানত প্রথম তপশিলত 1949 26 জানুয়ারি যেটা সংবিধান কমিটমেন্ট হয় এই সংবিধানত আমাক গোয়াশ্রেণী রাজ্য দিছিল এই গোয়াশ্রেণী রাজ্যটোৰ পিছত কি কৈছে ব্ৰিটিছ প্ৰাদেশিক শাসন আইন 290 দিয়া মানে পশ্চিমবংগৰ লগত মাছ কৰি দিছিল সামগ্ৰী ৰঙাগড়ত এক ভয়ংকৰ পথ দুৰ্ঘটনা ডাম্পাৰ আৰু টাটা মোবাইলৰ মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে দুজন কলুক জেচিবিৰ সহায়ত টাটা মোবাইলৰ পৰা উদ্ধাৰ কৰা হৈছে দুইজনকে আহত লোকজন হৈছে আজিমুদ্দিন আৰু ইদিজ আলী আহত দুইকে নগাঁও হস্পিটেলত ভৰ্তি কৰা হৈছে যোৰহাটৰ পৰা নগাঁও অভিমুখী আছিল টাটা মোবাইল বাহনখন আৰু এনেদৰে ভয়ংকৰ এক দুৰ্ঘটনাত পতিত হয় সামগ্ৰী ৰঙাগড়ত এই ডাম্পাৰ আৰু টাটা মোবাইলৰ মুখামুখি সংঘৰ্ষ য'ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে দুজন কুলুক জেচিবিৰ সহায়ত টাটা মোবাইলৰ পৰা উদ্ধাৰ কৰা হৈছে দুজনক আহত লোক দুজন হৈছে আজিমুদ্দিন আৰু ইদিজ আলী আগৰ গাড়ীখনৰ চাকা ব্ৰাষ্ট হোৱাৰ কাৰণে পিছৰ ডাম্পাৰখনে আহি অভাৰটেক কৰাৰ লগে লগে অভাৰটেক কৰি মুখামুখি আপোনাৰ বলেৰো পিকআপ ভান সংঘৰ্ষ হয় ক'ৰ পৰা ক'লৈ আহিছিলে কোনখন আপোনাৰ বলেৰো পিকআপখন যোৰহাটৰ পৰা আপোনাৰ নগাঁও অভিমুখী আছিলে আৰু ডাম্পাৰকেইখন আপোনাৰ কঁঠালগুৰিৰ পৰা আমুনি অভিমুখী আহি আছিলে এখন পিকআপ ভানত চুপাৰী আছিলে চুপাৰী ভৰ্তি হয় এই চুপাৰী ভৰ্তি ট্ৰাকৰ দুজন ড্ৰাইভাৰ আৰু হেণ্ডিমেন সংকটজনক বৰ্তমান ডাম্পাৰখনৰ ড্ৰাইভাৰ হেণ্ডিমেন ক'ত ডাম্পাৰখনৰ ড্ৰাইভাৰ হেণ্ডিমেন বৰ্তমান পলাতক আমিনগাঁও চেগেটত এক ভয়ংকৰ পথ দুৰ্ঘটনা পোষ্টত খুন্দিয়া দ খাৱৈত বাগৰিল গাহৰি ভৰ্তি ট্ৰাক এজন চাইকেল আৰোহীক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখন 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দুৰ্ঘটনাটি শিলিগুৰিৰ পৰা নাগালেণ্ড অভিমুখী আছিল ট্ৰাকখন দুৰ্ঘটনাত আহত হৈছে চাইকেল আৰোহীজন সৌভাগ্যক্ৰমেহে প্ৰাণ ৰক্ষা পৰিছে চালক আৰু হেণ্ডিমেনৰ আমিনগাঁও চেগেটত আন এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় য'ত ইতিমধ্যে গাহৰি ভৰ্তি ট্ৰাক এখন এনেদৰে দুৰ্ঘটনাৰ ফলত বাগৰি পৰে এগৰাকী চাইকেল আৰোহীক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হয় এই ট্ৰাকখন শিলিগুৰিৰ পৰা নাগালেণ্ড অভিমুখী আছিল এইখন ট্ৰাক বহুদিনীয়া আশা প্ৰত্যাশাৰ অন্তত আজি অসমৰ বুকুত আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিব বজালী জিলাই আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বজালী জিলাৰ আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হ'ব ইতিমধ্যে বজালী জিলাৰ ক্ষেত্ৰত ইতিহাস সৃষ্টি কৰি জিলা উপায়ুক্ত হিচাপে ভৱানী প্ৰসাদ শৰ্মা আৰু আৰক্ষী অধীক্ষক হিচাপে ধৰ্মেন্দ্ৰ দাসে নিজৰ যোগদান প্ৰক্ৰিয়া সম্পন্ন কৰিছে এনে প্ৰেক্ষাপটত সুদীৰ্ঘ কাল বজালীবাসী বৰপেটা জিলাৰ পৰা আঁতৰি আহি আত্মপ্ৰতিষ্ঠা লাভ কৰিব বিশেষকৈ বজালী মহকুমাৰ অন্তৰ্গত পাটাছাৰ কুচি আৰু ভৱানীপুৰ সমষ্টিক সাঙুৰি গঠন হ'ব সম্প্ৰতি বজালী জিলা নতুন ডিষ্ট্ৰিক্ট হিচাপে হ'ল এইটো ইয়াত জইন কৰি মোৰ খুবেই ভাল লাগিছে খুব আনন্দিত এইকাৰণে যে মই প্ৰথম এগৰাকী এছ পি হিচাপে জইন কৰিছোঁ গতিকে মোৰ গভীৰ আন্তৰিকতাও আছে মোৰ নিশ্চয়কৈ ভালেই লাগিছে ইয়াৰে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে কমপ্লিট আমাৰ যিখিনি ডিউটি থাকিব লাগে অলৰেডি ৰাতিপুৱাৰ পৰাই লাগি আছে আৰু প্ৰশাসনৰ পৰা যিখিনি কৰিব লাগে অলৰেডি হৈ আছে এতিয়াৰ পৰা ৰেলৱে বিমান বন্দৰত নহয় কোভিড টেষ্ট 1 মাৰ্চৰ পৰা নহয় কোভিড টেষ্ট বাধ্যতামূলক আছিল কোভিড টেষ্ট কৰোনা প্ৰকোপ হ্ৰাস আৰু ভেকচিনৰ বাবে উঠালে কোভিড টেষ্ট পুনৰবাৰ জনাইছো যে এতিয়াৰ পৰা ৰেলৱে আৰু বিমান বন্দৰত নহয় কোনো ধৰণৰ কোভিড টেষ্ট 1 মাৰ্চৰ পৰা কোভিড টেষ্ট নহয় বাধ্যতামূলক আছিল পূৰ্বতে কোভিড টেষ্ট বিমান বন্দৰত আৰু ৰেলৱে ষ্টেচনত যিসকল যাত্ৰী অহা যোৱা কৰে তেওঁলোকৰ কোভিড টেষ্ট আছিল বাধ্যতামূলক কিন্তু বৰ্তমান কৰোনাৰ প্ৰকোপ ৰাজ্যখনত হ্ৰাস হোৱাৰ বাবে ভেকচিনৰ বাবে এতিয়া উঠাই দিয়া হৈছে কোভিড টেষ্ট 1 মাৰ্চৰ পৰা
বিমানবন্দৰ আৰু ৰেল ষ্টেচনত কোনো ধৰণৰ কোভিড টেষ্ট নহয় বাধ্যতামূলক আছিল পূৰ্বতে কিন্তু 1 মাৰ্চৰ পৰা কৰোনা প্ৰকোপ হ্ৰাস হোৱাৰ বাবে আৰু ভেকচিনৰ বাবে উঠাই দিয়া হৈছে কোভিড টেষ্ট হাজোৰ কয়াৰ হীৰাপাৰাত এক চাঞ্চল্যকৰ ঘটনা তেজেৰে লুটুৰি পুটুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছে হাজোৰ বলুতৰ পৰা অপহৃত যুৱক বৰলীয়া নৈৰ মথাউৰিৰ সমীপত উদ্ধাৰ কৰা হৈছে ইছমাইল আলী নামৰ যুৱকজন মঙলবাৰে নিশা বলুতত দুৰ্বৃত্তৰ দলে অপহৰণ কৰিছিল যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ইছমাইল আলীক ঘটনাৰ সন্দৰ্ভত আৰক্ষী তদন্ত আছে অব্যাহত জনাও যে হাজোৰ কয়াৰ হীৰাপাৰাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় তেজেৰে লুটুৰি পুটুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছে হাজোৰ বলুতৰ পৰা অপহৃত যুৱকক বৰলীয়া নৈৰ মথাউৰিৰ সমীপত উদ্ধাৰ কৰা হৈছে ইছমাইল আলী নামৰ যুৱকজনক মঙলবাৰে নিশা বলুতত দুৰ্বৃত্তৰ দলে অপহৰণ কৰিছিল যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয় ইছমাইল আলীক ঘটনাৰ সন্দৰ্ভত আৰক্ষী তদন্ত আছে অব্যাহত চাৰে 10টামান বজাত বুলুটো চৌক তেওঁৰ লগত 4জন ল'ৰা গৈছিল ল'ৰা যাওঁতে সিহঁতে এখন গাড়ী লৈ আহি বাটাগুচি ধৰি তেওঁলোকক মাৰধৰ কৰে আৰু লগত 3জন আছিল 3জন পলাইছে তেওঁলোকৰ ওচৰত থাকি তেওঁক উঠাই আনি ৰাতি অপহৰণ কৰি লৈ আহিছে কোনে আনিছে এইটো বুলুটোৰে তেওঁলোকৰ নাম কিজন নাজানো আগতো এনেকে একজন মাৰিছে সিহঁতে ৰাজ্যখনৰ কেইটামান বাতৰি সংক্ষিপ্ত ৰূপত তিনিচুকীয়াৰ পেঙেৰিত ভাৰতীয় সেনাৰ 3 নং গড়ৱাল ৰাইফলছৰ উদ্যোগত শ্বহীদ জিন্তু গগৈৰ সোঁৱৰণত আৰ্মীৰ মেডিকেল কেম্প শীৰ্ষক এক বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন হয় ব্ৰহ্মাজাৰ নিকটৱৰ্তী 1 নং টগৌ পথাৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত চিকিৎসা শিবিৰটো উদ্বোধন কৰে কমাণ্ডিং অফিচাৰ কৰ্ণেল যোগেন্দ্ৰ দত্ত শৰ্মাই শিবিৰৰ 4গৰাকী সেনা চিকিৎসকে স্থানীয় 4 শতাধিক লোকৰ লগতে অঞ্চলটোৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে ডিঙিত আলু পিয়াজৰ মালা পিন্ধি প্ৰতিবাদত নামিল নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক সদস্যই ডিঙিত আলু পিয়াজৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে নাহৰকটীয়া ৰেল গেটৰ সমীপত যোগান বিভাগৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মুৰ্দাবাদ যোগান বিভাগৰ কাম নাই মূল্য বৃদ্ধি ৰোধ কৰক আদি ধৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰে সমগ্ৰ পৰিৱেশ ইফালে অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে বিজেপি চৰকাৰখনে ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি হুংকাৰ দিয়ে আছুৱে দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক আটকাধীন যুৱকজন ছয়গাঁৱৰ মহাবীৰ পথাৰৰ নজমুল হক জব্দ কৰা হৈছে 13টাকৈ ড্ৰাগছৰ খালী কণ্টেইনাৰ লগতে 56 গ্ৰামৰ ড্ৰাগছৰ এটা পেকেট ড্ৰাগছখিনি বিক্ৰীৰ বাবে নি থকা অৱস্থাতে আটক কৰা হৈছে নজমুলক যিটো নজমুল হকক জেললৈ প্ৰেৰণ কৰা হৈছে ৰঙিয়াত ভালুকৰ সাঙিত পৰিণত জলসিঞ্চন আঁচনি কোটিটকীয়া জলসিঞ্চন আঁচনি থকাৰ পিছতো আজিলৈকে খেতিপথাৰ পানী নপালে ৰঙিয়াৰ বৰকুকুৰীয়াৰ কৃষকে খুদ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ গৃহ সমষ্টিত খেতিয়কৰ হাহাকাৰ আঁচনি আছে কিন্তু আঁচনি বিকল পানীৰ অভাৱত পথাৰত চিৰাল ফাট মেলিছে যাৰ ফলত এতিয়া বড়ো ধানৰ কঠীয়া মৰহি যোৱাৰ উপক্ৰম হৈছে ঋণ লৈ খেতি কৰা কৃষকসকলে এতিয়া পথাৰলৈ চাই মূৰে কপালে হাত দিছে জনজাতিকৰণৰ বাবে দীৰ্ঘদিন ধৰি সংগ্ৰাম অব্যাহত ৰাখিছে আছাই বুধবাৰে বিশ্বনাথ চাৰিআলিত জনজাতিকৰণৰ দাবীত বৃহৎ প্ৰতিবাদী সমদল উলিয়ালে আছাই বেলতলা কাণ্ডৰ নিৰ্যাতিতা লক্ষ্মী উৰাঙৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে আছাৰ কেন্দ্ৰীয় নেতৃত্বই শীঘ্ৰে জনজাতিকৰণ নকৰিলে আগন্তুক নিৰ্বাচনত বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ মহাজোঁটত এতিয়াও হোৱা নাই আসন বুজাবুজি মঙলবাৰে মহাজোঁটৰ বৈঠকত আসন বুজাবুজিক লৈ কোনো সিদ্ধান্ত নহল ইউডিএফৰ সৈতে এই মুহূৰ্তলৈকে কোনো সংঘাত নাই বুলি ইংগিত দি আগন্তুক দিনত কেইবাটাও সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ আভাস দিলে ৰিপুণ বৰাই কিন্তু দলগাঁও লাহৰীঘাট সমষ্টিত আজমলে প্ৰাৰ্থী দিব বুলি কৰা মন্তব্যৰ কোনো সদুত্তৰ নিদিলে ৰিপুণ বৰাই উল্লেখযোগ্য যে এআইউডিএফে 32খন আসন বিচাৰিব বুলি জানিব পৰা গৈছে বাওঁ দলসমূহে প্ৰায় 17খন আসন বিচৰাৰ লগতে কংগ্ৰেছে প্ৰায় 17খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আছে সম্ভাৱনা খেলাটো কিমান শতাংশ নিশ্চিত 100% নিশ্চিত আজি আবেদন মই আবেদন কৰিছোঁ কিন্তু
কিন্তু AIDFৰ পৰা লাহৰিঘাট সমষ্টিটো বিচাৰি থকা গৈছে, এই ক্ষেত্ৰত কি ক'ব? বিচৰাটোতো আপত্তি নাই, যিকোনো মানুহে যিকোনো বিচাৰিব পাৰে, কিন্তু লাহৰিঘাট সমষ্টিটো 67ৰ পৰা এতিয়ালৈকে কংগ্ৰেছে কণ্টিনিউৱাছলি পাই আছে আৰু মই তাত 5বাৰ MLA গতিকে বস্তুটো বিচাৰিলে পাবলৈ তেওঁলোকে। আহিছে এক ব্ৰেকিং নিউজ। কংগ্ৰেছৰ টিকটৰ বাবে আবেদনৰ দিন বৃদ্ধি কৰা হৈছে। 17 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰি দিয়া হৈছে টিকটৰ বাবে আবেদনৰ দিন। বৰ্তমান 500ৰো অধিক প্ৰাৰ্থীয়ে কৰিছে আবেদন। গহপুৰৰ পৰা টিকট বিচাৰিছে ৰিপুত বৰাই। বৰচলাত প্ৰাৰ্থিত্ব বিচাৰিছে প্ৰাক্তন সাংসদ RP শৰ্মাই। এক ব্ৰেকিং নিউজ জনাইছো যে কংগ্ৰেছৰ টিকটৰ বাবে ইতিমধ্যে আবেদনৰ দিন বৃদ্ধি কৰি দিয়া হৈছে। 17 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰি দিয়া হৈছে টিকটৰ বাবে আবেদনৰ দিন। বৰ্তমানলৈ 500ৰো অধিক প্ৰাৰ্থীয়ে কৰিছে আবেদন। গহপুৰৰ পৰা টিকট বিচাৰিছে ৰিপুল বৰাই। বৰচলাত প্ৰাৰ্থিত্ব বিচাৰিছে প্ৰাক্তন সাংসদ RP শৰ্মাই। কোনে? মই আবেদন কৰিছোঁ, কেলৈ নকৰিম? এতিয়ালৈকে মই একজেক্ট হিচাপটো নাজানো, কিন্তু 500 ক্ৰছ হৈছে। 500 ক্ৰছ কি ক'লে? সেইটো মই গোটেই হিচাপটো মই নাই লোৱা, অফিচত কৰি আছেতো, আৰু আমি এইটো বঢ়াই দিছোঁ, 17 তাৰিখলৈকে বঢ়াই দিছোঁ। 65 নম্বৰ কলাইগাঁও LACৰ পৰা মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিয়ম অনুসৰি আজি প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছোঁ। দলীয় নেতৃত্বই আমাৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকক চাব, কোনে কিমান গ্ৰাছৰুটত কাম কৰিছে, আৰু সেইফালৰ পৰা মই যথেষ্ট আশাবাদী। যিহেতু মই গ্ৰাছৰুটত কাম কৰিছোঁ, সেইকাৰণে মই নিজে আশাবাদী যে দলীয় হাইকমাণ্ডে নিশ্চয় মোক প্ৰাৰ্থিত্ব প্ৰদান। লতাশিল খেলপথাৰৰ বিজেপিৰ সংকল্প যাত্ৰা। কামৰূপ জিলাৰ উদ্যোগত এই সংকল্প যাত্ৰা বাহিৰ কৰা হয়। বুথ আৰু মণ্ডল পৰ্যায়ত সংকল্প যাত্ৰা আৰম্ভ। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে উলিয়াইছে এই সংকল্প যাত্ৰা, য'ত 5 শতাধিক বিজেপি সমৰ্থকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। লতাশিল খেলপথাৰৰ পৰা এনেদৰে বিজেপিৰ সংকল্প যাত্ৰা নেহৰু ষ্টেডিয়ামলৈকে বাহিৰ কৰা হয়, আৰু য'ত ইতিমধ্যে 5 শতাধিক লোকে অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ উদ্যোগত এই সংকল্প যাত্ৰা উলিওৱা হয়। বিজেপিৰ মিছন 100+ পূৰ কৰাৰ লক্ষ্যৰে এনেদৰে বুথ আৰু মণ্ডল পৰ্যায়ত যি সাংগঠনিক ভেটি আছে সেই ভেটি সুদৃঢ় কৰাৰ বাবে এনেদৰে আজি বাহিৰ কৰা হয় সংকল্প যাত্ৰা। এই চৰকাৰখনে যুৱসকলৰ স্ব-নিয়োজনৰ বাবে, সেলফ এমপ্লয়মেণ্টৰ বাবে যিখিনি কাম কৰিছে, স্বয়ং আঁচনিয়ে কওক বা অন্যান্য যিবোৰ পদক্ষেপ লোৱা হৈছে, স্কিল ডেভেলপমেণ্ট, একোজন যুৱকৰ যাতে স্কিল ডেভেলপ হয় তাৰ বাবে আমি যিবোৰ পদক্ষেপ লৈছোঁ, এইবোৰৰ দ্বাৰা আমাৰ যুৱক যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ পথ উন্মোচন হৈছে। তেখেতসকলেও এই কথাটো বুজি উঠিছে যে ভাৰতীয় জনতা পাৰ্টি এটা একমাত্ৰ দল যি সকলো যুৱক যুৱতীক এটা আত্মসন্মানৰ সৈতে জীয়াই থকাৰ এটা অধিকাৰ দিয়াই নহয়, তেখেতসকলক এটা পথো দেখুৱাই।